আমি পোনপ্ৰথমে উজনি অসমত বহিৰাগত আৰু প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে অসমৰ যি অস্তিত্ব ৰক্ষাৰ কাৰণে যি সংগ্ৰাম চলিছে তাত যি জাতীয় সংগঠন আৰু জনগোষ্ঠীয় সংগঠনে যিধৰণে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম কৰিছে সেই সংগ্ৰামখনৰ প্ৰতি সদৌ অসম গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ সম্পূৰ্ণ সমৰ্থন আছে, সমৰ্থন থাকিব। প্ৰতিটো মুহূৰ্ততে আমি তেওঁলোকৰ লগত প্ৰতিটো জাতীয় সংগঠন আৰু জনগোষ্ঠীয় সংগঠনৰ লগত আমি সম্পৰ্কত আছোঁ আৰু আমাৰ একেলগে আমি সংগ্ৰাম অব্যাহত ৰাখিম। লগতে আজি এই আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লোৱা হয় যে চৰকাৰে যি ধৰণৰ বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত অতি কঠোৰ সিদ্ধান্ত লৈছে। আজি মৰিগাঁৱত দুটা নে তিনিটা বাংলাদেশী কৰায়ত্ব কৰা হৈছে। ইয়াত আমাৰ সম্পূৰ্ণ সমৰ্থন আছে, আমি সম্পূৰ্ণ আদৰণি জনাইছোঁ। বাংলাদেশী এই মৌলবাদী আৰু সাম্প্ৰদায়িক জেহাদী শক্তিক উৎখাত কৰিব লাগে অসমৰ পৰা। এই অতি শীঘ্ৰে বাংলাদেশী লোকক ব্যাপকভাৱে চিনাক্তকৰণ কৰি অসমৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা ল'ব লাগে। কঠোৰভাৱে তেওঁলোকক ইয়াৰ পৰা ব্যৱস্থা ল'ব লাগে। লগতে এই ক্ষেত্ৰত থলুৱা গৰিয়ামৰীয়া ডিচিসকলক একে নাম একে ধৰ্ম হোৱাৰ কাৰণে যাতে হাৰাশাস্তি নহয় তাৰ কাৰণেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে আজি এই বৰ্ধিত কাৰ্যনিৰ্বাহকত আমি কেইটামান সিদ্ধান্ত লওঁ আৰু কেইটামান দাবী চৰকাৰৰ ওচৰত ৰাখিছোঁ। সেইকেইটা হ'ল, চৰকাৰে শেহতীয়াভাৱে যি গৰিয়ামৰীয়া ডিচিসকলৰ আৰ্থিক সামাজিক জৰীপ কৰাৰ ব্যৱস্থা লৈছিলে, এই সামাজিক আৰু আৰ্থিক জৰীপ নিৰ্বাচনৰ আগে কৰাৰ কাৰণে কমপ্লিট কৰাৰ কাৰণে আমি দাবী জনাওঁ। অতি শীঘ্ৰে ডিচি উন্নয়ন পৰিষদ গঠন কৰাৰ বাবে আমি দাবী জনাওঁ। লগতে ৰাজ্যিক হজ ভৱন গঠন কৰাৰ বাবে আমি দাবী জনাওঁ। লগতে ৱাকফ সম্পত্তি বেদখলমুক্ত হোৱাৰ বাবে আজি আমি দাবী জনাওঁ। আমাৰ জনগোষ্ঠীৰ লোকসকল যি ভোটাৰ হৈ আছে তেওঁলোকক ভোটাৰৰ পৰা অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ আমি দাবী জনাওঁ। লগতে গুৱাহাটীৰ মাজমজিয়াত আজান পীৰ প্ৰকল্প আৰু ধুবুৰীত পাণবাৰী মছজিদৰ ওচৰত আলিমেছ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে দাবী জনাওঁ। আৰু এই জনগোষ্ঠীৰ কেইটাৰ ভিতৰত গৰিয়া আৰু দেশীসকলক OBC ষ্টেটাছ দিয়াৰ বাবে দাবী জনাওঁ। আৰু বিটিয়াৰ মালগাঁও অঞ্চলত থাৰ্মেল প্ৰজেক্টৰ নামত ম্যাদী মাটিত থকা দেশী গৰিয়ামৰীয়া লোকসকলক উচ্ছেদৰ যি এক সন্দেহ কৰিছোঁ, এই উচ্ছেদ অভিযান বন্ধ কৰিব লাগে। চৰকাৰী মাটিত উচ্ছেদ কৰি পেলাই তাত প্ৰকল্প গঠন কৰাৰ বাবে আমি দাবী জনাওঁ। লগতে আজি আমাৰ অতি সক্ৰিয় সদৌ অসম গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ছফিউৰ ৰহমান ডাঙৰীয়া, তেওঁ আজি আমাৰ মাজৰ পৰা অব্যাহতি লৈ ৰাজনৈতিকভাৱে গৌৰীপুৰৰ পৰা নিৰ্বাচন খেলাৰ বাবে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিব। এই চেগতে তেওঁক আমি আমাৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহকত তেওঁক বিদায় সম্মান জনাইছোঁ। তেওঁৰ আগন্তুক দিনত ৰাজনৈতিক ভৱিষ্যত সফল হোৱাৰ আমি আশা কৰিছোঁ। অসমীয়া আমাৰ জাতি, বিভিন্ন জাতি জনগোষ্ঠীৰ লগ হৈ অসমীয়া এটা বৃহৎ জাতি। অসমীয়া জাতিটোৰ আণ্ডাৰত মৰাণ, মটক, মিচিং, গৰিয়া, মৰিয়া চব থাকিব। ধৰ্মটো বেলেগ বস্তু, জনগোষ্ঠীটো বেলেগ, জাতিটো বেলেগ। আমাৰ জাতি অসমীয়া, জনগোষ্ঠী গৰিয়ামৰীয়া দেশী আৰু ধৰ্ম ইছলাম। আমাৰ পৰিচয়টো এইটো। আমি বৃত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। গতিকে আমি কেতিয়াও ধৰ্মীয়ভাৱে কথাবিলাক কোৱা নাই, সেইকাৰণে আমি জনগোষ্ঠীয় ভিত্তিত আমি কথাবিলাক কৈছোঁ। অন্য জনগোষ্ঠীয়ে যি ধৰণৰ ধৰ্মৰ কথা নকয়, অকল জনগোষ্ঠীৰ ক্ষেত্ৰতে সাংস্কৃতিক নিজৰ ৰাজনৈতিক সুৰক্ষাৰ কথা কয়, সেইদৰে আমি ধৰ্মীয় আৱেগ বা ধৰ্মীয় কথাবিলাকত আমচুৰ নিচিনা বা অন্য ধৰ্মীয় সংগঠনৰ নিচিনা আমাৰ বক্তব্যবিলাক তেনেকুৱা নহয়। এইকাৰণে আমি জাতীয় শক্তিৰে আমি আগবাঢ়ি যাব বিচাৰোঁ জনগোষ্ঠীয়